কংগ্ৰেছৰ শীৰ্ষ নেতাৰ ৰঙিয়া ভ্ৰমণৰ পাছতে অসন্তুষ্ট বহু তৃণমূল পৰ্যায়ৰ কংগ্ৰেছী। ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান বহু কংগ্ৰেছীৰ। ইফালে কংগ্ৰেছ শূন্য হল ৰঙিয়া পৌৰসভা। মুঠ 10টা ৱাৰ্ডৰ 2টা ৱাৰ্ডত আছিল কংগ্ৰেছৰ পাৰিষদ। ৰঙিয়াত পৌৰসভাৰ 9 নং ৱাৰ্ডৰ সানোৱাৰা বেগম আৰু 10 নং ৱাৰ্ডৰ ৰেশমা আহমেদে গেৰুৱা বহন পিন্ধাৰ পিছতে দলটো আৰু অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে বিধায়ক ভৱেশ কলিতাই। কংগ্ৰেছৰ মাত্ৰ 2টা আছিল ৰঙিয়া পৌৰসভাৰ পাৰিষদ, কিন্তু এই 2টা ৱাৰ্ডৰ 2 পাৰিষদেও বিজেপিত কৰিলে যোগদান। শেহতীয়াভাৱে অসম কংগ্ৰেছৰ শীৰ্ষ নেতাৰ ৰঙিয়া ভ্ৰমণৰ পাছতে এই সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত ৰঙিয়াত যি ধৰণে উন্নয়ন হৈছে ইয়াৰে প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰাৰ কথা জনাই আজি বিজেপিত যোগদান কৰে কংগ্ৰেছীসকলে। গত পঞ্চায়ত নিৰ্বাচনত যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে গাঁও সভাৰ সদস্য পদৰ কাৰণে বিজিত আৰু পৰাজিত আমি দুয়োটাকে শুভেচ্ছা জনাইছোঁ। মানে এইটো গণতন্ত্ৰৰ নিয়ম ন, যদি ছেকেণ্ড ডিভিজন নাই ফাৰ্ষ্ট ডিভিজনে পায় ন। জানো আপোনালোকে ইমান সাহস কৰি যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইকাৰণে সকলোকে আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত মানে পিপুল পাৰ্টিশ্যন বুলি কয় ইংলিছ অফ ডেম'ক্ৰেচি, সুস্থ জিলা পৰ্যায় আঞ্চলিক পঞ্চায়ত পৰ্যায়ৰ যিসকলে নিৰ্বাচিত হ'ল, লগতে যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আৰু গাঁও সভাৰ সদস্যসকলে নিৰ্দলীয়কৈ এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, তেওঁলোকক উৎসাহ দিয়াৰ নিমিত্তে আজি এখন আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। যিটো গাঁও সভাৰ সদস্যসকল নিৰ্দলীয় আছিলে, তেওঁ কোনো পলিটিকেল পাৰ্টি নাছিল, সেইকাৰণে তেওঁলোক হাৰাই জিতাই এই নিৰ্বাচন যে অৱতীৰ্ণ হৈছে তাক উৎসাহ দিয়াৰ কাৰণে তেওঁলোক আজি বিশেষভাৱে ইয়াত সম্বৰ্ধনা অনুষ্ঠান কৰা হৈছে। গাঁও সভাৰ সভাপতিসমূহ কেতিয়া? ইতিমধ্যে আমাৰ চৰকাৰৰ পৰা এটা নিৰ্দেশনা আছে, 21 দিনৰ পিছত পঞ্চায়ত বডি গঠন হ'ব। গতিকে জুলাই মাহত আঞ্চলিক পঞ্চায়ত হ'ব আৰু জুলাইৰ শেষৰ পিনে জিলা পৰিষদ গঠন হ'ব। এই গঠন প্ৰক্ৰিয়াত ৰাজনৈতিক কিবা প্ৰভাৱ থাকিবনে তেখেতসকলে নিজেই? AP আৰু ZPCটো ৰাজনৈতিকভাৱেই হ'ব। গাঁও সভাটো যি যাক ছাপোৰ্ট কৰে সহমতত সভাপতি হ'ব পাৰিব, যিহেতু সভাপতি ইলেকশ্যন হোৱা নাই, গাঁও সভাৰ পৰা হ'ব লাগিব। চৰকাৰ যিদৰে গঠন হয়, মেজৰিটি যাৰ লগত থাকে তেওঁ সভাপতি হ'বলৈ সক্ষম হয়। নিউজ ডেস্ক ৰিপৰ্ট, Delhi 24।